শীঘ্ৰেই কংগ্ৰেছ এৰিব জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি কংগ্ৰেছ নিৰ্বাচন কমিটিৰ দায়িত্ব নাপায় দল এৰাৰ যুঁজা অপূৰ্ব ভট্টাচাৰ্যৰ অগপলৈ যোৱাৰ যুঁজা অপূৰ্ব ভট্টাচাৰ্যৰ প্ৰথমে চাওক অপূৰ্ব ভট্টাচাৰ্যৰ এটা টুইট যোগে জ্যেষ্ঠ কংগ্ৰেছ মুখপাত্ৰগৰাকীৰ অসন্তুষ্টি অসম কংগ্ৰেছ নিৰ্বাচন কমিটিৰ দায়িত্ব নোপোৱাৰ বাবে ক্ষোভিত নেতাগৰাকী তালি টুপুলা বান্ধি দল এৰাৰ হুংকাৰ অপূৰ্ব ভট্টাচাৰ্যৰ ডিমা হাছাওৰ নিৰ্বাচনত ব্যস্ত থকা অপূৰ্ব ভট্টাচাৰ্যৰ সৈতে আমাৰ বোকাখাটৰ সাংবাদিক মাধৱজ্যোতি দত্তৰ ফোনযোগে হৈছিল সাক্ষাৎকাৰ অসম গণ পৰিষদলৈ উভতিব নেকি অপূৰ্ব ভট্টাচাৰ্য মাধৱজ্যোতি কলো এনকে টিভি গম পাওঁ আপুনি কংগ্ৰেছ এৰিব বোলে কিবা ফ্ৰেংকলি সুধিছো আৰু এই মুহূৰ্তলৈকে এৰা নাই কিন্তু পৰিৱেশটো মানে এনেকুৱা এটা অৱস্থালৈ লৈ যোৱা হ'ল যে মই দলটোত থাকি কাম কৰিব পৰা পৰিৱেশ নাই আৰু কাৰোবাৰ ওপৰত দায়িত্ব অফিচিয়েলি ন্যস্ত নকৰিলেও আমাৰ দলটো হাইকমাণ্ড বেছ পাৰ্টি হাইকমাণ্ড ইজ ৰেছপনচিবল ফৰ দেট ৰাইট অসমৰ দায়িত্বত যিখিনি আছিলে তেওঁলোকৰ প্ৰতিয়ে চাগে খৰ্গহস্ত হৈছে নেচাৰেলি আপুনি চাগে বিজেপিলেতো নাযাব চাগে গ'লে অসম গণ পৰিষদৰ কথাটো ওলাই আছে কোনটো তেনেকুৱা এটা কথাই মানে বিভিন্নজনে মোক অসম গণ পৰিষদলৈ ঘূৰি যোৱাৰ পৰামৰ্শও দিছে আজিৰ দিনটোত আৰু ইয়াতকে একো নকওঁ যিহেতুকে মই দলৰ আনুষ্ঠানিকভাৱে দলৰ লগত মানে আছোৱেই এতিয়াও জ্যেষ্ঠ নেতাগৰাকীৰ পোষ্ট সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ মন্তব্য কংগ্ৰেছত সকলোৱে সকলো মুকলিকৈ ক'ব পাৰে চাওক তেওঁ আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা তেওঁ সামাজিক মাধ্যমত এইখিনি কথা প্ৰকাশ কৰিছে আমাৰ দলটো লোকতান্ত্ৰিক দল সকলোৱে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে দলীয় মঞ্চত প্ৰকাশ কৰিব পাৰে সামাজিক মাধ্যমতো প্ৰকাশ কৰিব পাৰে আৰু এটা বৃহত্তৰ লোকতান্ত্ৰিক দল হিচাপে আমি সকলোকে মাতি আনি আমি কেনেদৰে আমি আগবাঢ়ি যাব পাৰোঁ একত্ৰিত হ'ব পাৰোঁ একজোট হ'ব পাৰোঁ সেই চেষ্টাটো আমাৰ দলৰ ফালৰ পৰা থাকিব অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ মন্তব্য অপূৰ্ব ভট্টাচাৰ্য ভাল বক্তা ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব তেওঁক দিয়া হ'ব ভট্টাচাৰ্যক আমি নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিম কেম্পেইনিং আপুনি জানে যে যিকেইজন আমাৰ ভাল বক্তা তাৰ ভিতৰত তেওঁ এজন তেওঁক আমি এখন কমিটিত ভৰাই থ'লে হ'ব নেকি তেওঁক আমি অল আছামত দৌৰাম কেৱল নিৰ্বাচনী কমিটিৰ দায়িত্ব নাপায় অগপলৈ যাবলৈ সাজু হৈছেনে অপূৰ্ব ভট্টাচাৰ্য দুই এদিনতে সকলো স্পষ্ট হ'ব কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+।